অপিনিয়ন নিদিওঁ হা শুনক মই এইবিলাকত অপিনিয়ন একেবাৰে নিদিওঁ মই এইবিলাকত কোনো অপিনিয়ন নিদিওঁ মই আহিছোঁ আজি অকল নিৰ্বাচনৰ কথা লৈ পেলাই গতিকে ইয়াত মানে মই বস্তুটো ডাইলিউট নকৰোঁ হা গতিকে সেইটো কাৰণ মই বিষয়টো ডাইলিউট নকৰোঁ কাৰণ মই আহিছোঁ সম্পূৰ্ণ ইলেকশ্যন কেন্দ্ৰিক এটা বিষয় লৈ গতিকে তাতে মই 10টা কথা কৈ গ'লে ইলেকশ্যনটো ছাইডত গুচি যাব আৰু বাকীখিনি বহক বাকীখিনি গুৰুত্ব বেছি পাব গতিকে মই সেইবিলাকত অপিনিয়ন নিদিওঁ এইটো সেইটো ঠিক ঠাক হৈছে বিজেপি আৰু AGP বহি সেইটো জনাই দিব আপোনালোকক বিজেপি আৰু AGP সভাপতি বহি আছে বিজেপিৰ গতিকে AGPৰ সভাপতি বহি আছে AGPৰ সভাপতি বহি আছে বিজেপিৰ সভাপতি বহি আছে গতিকে সেইটো আপোনালোকক জনাব তেওঁলোকে সকলে কৈছে যে ভাল ৰিজাল্ট আশা কৰিছে তেওঁলোকে মানে মাইনৰিটি মানুহে বিজেপিক ভোট এইকাৰণে দিব যে অৰুণোদয়টো আমি অকল হিন্দু মানুহক দিয়া নাই অৰুণোদয়টো মাইনৰিটি মানুহে পাইছে নিযুত মইনা যিটো আঁচনি স্কিম যিবিলাক ছোৱালীয়ে কলেজত পঢ়িলে তেওঁলোকে মানে 12,500 টকাকৈ পাব সেইটোতো অকল হিন্দু মানুহে পোৱা নাই মুছলিম মানুহে পাইছে আজি PMAYৰ ঘৰ অকল হিন্দু মানুহেতো পোৱা নাই মুছলিম মানুহেও পাইছে আজি ফ্ৰী এডুকেশ্যন মুছলিম মানুহে পাইছে স্বাধীনতাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত মাইনৰিটি অধ্যুষিত অঞ্চলত শিক্ষাৰ যিটো মানে প্ৰসাৰতা যিমান হ'ব লাগিছিল সিমান নহ'ল কিন্তু মই নিজে মাইনৰিটি বিভাগৰ মিনিষ্টাৰ আছিলোঁ মানে এই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ দিয়াৰ আগলৈকে তো কোনখন চৰকাৰে মাইনৰিটি অধ্যুষিত অঞ্চলত মডেল ৰেচিডেঞ্চিয়েল স্কুল আপুনি বিলাচীপাৰাত চাই আহিব যে মডেল ৰেচিডেঞ্চিয়েল স্কুল এখন স্কুলত 31 কোটি টকা ধুবুৰী যিখন চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল সেইখন 100 বছৰ হৈছে 1 কোটি টকা পাই পোৱা নাই আজিলৈকে ধুবুৰী হাইস্কুল হায়াৰ ছেকেণ্ডেৰী 1 কোটি পাই পোৱা নাই কিন্তু মাইনৰিটি অঞ্চলত 31 কোটি টকাকৈ মডেল ৰেচিডেঞ্চিয়েল স্কুল বনাই দিয়া হৈছে 21খন 22খন মডেল ৰেচিডেঞ্চিয়েল কলেজ কৰি দিয়া হৈছে মাইনৰিটি ছোৱালীসকল যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে গতিকে একোখন কলেজত 22 কোটি টকাকৈ দিয়া হৈছে 22 কোটি আজি ধুবুৰী BN কলেজ ইমান পুৰণি 100 বছৰীয়া কলেজ 22 কোটি টকা নালাগে 2 কোটি টকা একেলগে পাই পোৱা নাই ধুবুৰী কলেজে কিন্তু মাইনৰিটি অধ্যুষিত অঞ্চলত 22খন তেনেকুৱা কলেজ 22 কোটি টকাকৈ এখন কলেজত গতিকে মাইনৰিটি কি কাৰণত আমাক ভোট নিদিব ভোট নিদিয়া এটা কাৰণটো থাকিব লাগিব আজি ৱাকফৰ কথাটো ইয়াত নাহে কিয় নাহে ৱাকফৰ কথাটোতো আৰু মাইনৰিটিৰ কোনো ক্ষতি কৰা নাই কথা বুজি পাইছে নাই কাৰণ মইতো মাইনৰিটি বিভাগৰ মন্ত্ৰী হিচাপে মই 3 বছৰ কাম কৰিছোঁ মই দেখিছোঁ নহয় ৱাকফত কেনেকুৱা ধৰণৰ কি চলি আছে কিয় বুজিব আপুনি কোনোবা এজন মানুহে ৱাকফত এটা প্ৰপাৰ্টি তেওঁ দিছে যে মোৰ প্ৰপাৰ্টিটো মই দিলোঁ ৰাইজৰ কল্যাণ হ'ব এতিয়া সেই ৱাকফ প্ৰপাৰ্টি যদি কোনোবা এজনে যদি দখল কৰি বহি থাকে ৰাইজৰ কল্যাণ নহয় গতিকে এতিয়া বিজেপিয়ে বিচাৰিছে যে এই ৱাকফ প্ৰপাৰ্টিৰ জৰিয়তে যদি যি উদ্দেশ্য লৈ মানুহজনে ৱাকফ প্ৰপাৰ্টিটো দিছিল আৰু তাতে মটৱালী এজন কৰি দিছিল সেই মটৱালীজনে যিখিনি পইচা তাৰ পৰা মানে ইনকাম হ'ব সেইখিনি জনসাধাৰণৰ কল্যাণৰ কাৰণে লাগাওক সেইটোহে কথা গতিকে জনসাধাৰণৰ কল্যাণটো বিচাৰিবই এইটো ভাল কথাই অডিট এইবিলাক কথা মই পিছত ধুবুৰীত আহিলে মই ক'ম আপোনালোকক কাৰণ এই বিষয়ে মই ডিটেইলছ জানো হা এইবিলাক ক'ম মই আজি নকওঁ মই সেইবিলাক পিছত ক'ম আজি এইবিলাক ক'লে বিষয়বিলাক ডাইলিউট হৈ যাব আমাৰ প্ৰথম প্ৰশ্নটো আছিল যে মাইনৰিটি অধ্যুষিত অঞ্চল ভোট কিয় দিব মই ক'লোঁ ভোট কিয় নিদিব অৰুণোদয় আমি মাইনৰিটিক দিয়া নাই নেকি আমি PMAYৰ হাউচৰ ঘৰ আমি মাইনৰিটিক দিয়া নাই নেকি আমি নিযুত মইনা আঁচনি মাইনৰিটিক দিয়া নাই নেকি যিবিলাক নিবনুৱা যুৱক যুৱতী BA পাছ কৰি ঘৰত বহি আছে পৰীক্ষা দিব ইণ্টাৰভিউ দিব তেওঁলোকক আমি 2,500কৈ মাহে দিয়াৰ যিটো সিদ্ধান্ত সেইটো মুছলমান ল'ৰা ছোৱালী পোৱা নাই নেকি তাৰ উপৰিও মাইনৰিটি বৰ্ডৰ ফালৰ পৰা ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ অকল মাইনৰিটিক দিয়া হৈছে নাই অকল ক্লাছ 10ৰ আনকি মাইনৰিটি ষ্টুডেণ্টৰ কাৰণে
যিসকলে ডাক্তৰ পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, তেওঁলোকৰ সম্পূৰ্ণ খৰচ পাছ নকৰালৈকে দিয়া হৈছে। 8 লাখ টকালৈকে একোজন ষ্টুডেণ্টে পাইছে। গতিকে মাইনৰিটি কি কাৰণত ভোট নিদিব বিজেপিক? এইবিলাকতো বিজেপিয়ে কৰিছে। এইবিলাকতো ইয়াৰ আগৰ কোনো চৰকাৰে কৰা নাই। আৰু সেইটোত মই নিজে সেই বিভাগৰ মন্ত্ৰী, সেইকাৰণে মই গোটেই কথাখিনি জানো। এতিয়াহে মই মাইনৰিটিটো মোক বাদ দি পেলাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ আছোঁ। ইয়াৰ আগতেতো মাইনৰিটি আছিল, মিনিষ্টাৰ আছিলোঁ মই। মানে চবেই ইলেকশ্যন খেলিছে মুখৰ কথা আৰু নিৰ্বাচনী ইস্তাহাৰ দি পেলাই ইলেকশ্যন খেলিব, হয়নে? আৰু বিজেপি ইলেকশ্যন খেলিব মানে উন্নয়নৰ মানে দিশটো লৈ। গতিকে বিজেপি আজি দেখুৱাই দিব পাৰে যে এই ৰাস্তা আমি বনাইছোঁ, এই ধুবুৰী ফুলবাৰী এই 22 কিলোমিটাৰৰ ব্ৰিজ আমি বনাইছোঁ। বিজেপি এই উন্নয়নৰ এজেণ্ডাৰেহে বিজেপি যাব। যে আজি আপোনালোকৰ দুখীয়া মানুহক 1250 টকাকৈ অৰুণোদয় আমি বিজেপিয়ে দিছোঁ। আজি আপোনালোকৰ নিযুত মইনা ছোৱালীবিলাক যিসকলে কলেজত পঢ়িব, তেওঁলোকক 1250 টকাকৈ আমি দিছোঁ। যিবিলাক ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক যে আমি পইচা দিম, এইবিলাক আমি বিজেপি চৰকাৰে দিছোঁ। যিসকল নিবনুৱা হৈ আছে, তেওঁলোকে পৰীক্ষা দিব লাগে, ইণ্টাৰভিউ দিব লাগে। ক'ৰবাত দুখীয়া মানুহ ধুবুৰীৰ পৰা হয়তো গুৱাহাটীলৈকে পৰীক্ষা দিব যাওঁতে অলপ অসুবিধা হ'ব পাৰে, তা 2,500 টকাকৈ স্নাতকসকলক আমি দিছোঁ এই পইচা। আজি মহিলাসকল যিবিলাক আত্মসহায়ক গোটক 10,000 টকাকৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা স্কীমৰ জৰিয়তে এইবিলাক আমি বিজেপি দিছোঁ। গতিকে আমি উন্নয়নৰ এজেণ্ডা লৈহে মানুহৰ মাজত সোমাইছোঁ। মানুহটো দেখিছে এইবিলাক উন্নয়ন, মানুহটো এইবিলাক দেখিবলৈ পাইছে। সেইবিলাক কথা বাদ দিয়ক, সেইবিলাক কোনো হেৰি নহয়, সেইবিলাক মই নকওঁ, সেইবিলাকৰ মই কমেণ্ট নিদিওঁ। তেওঁলোকে মুখেৰেহে ইলেকশ্যন খেলি আছে, সেইবিলাক মই কাৰো কথাই নকওঁ। শুনক, বিজেপি দলে কাকো ক্ৰিটিচাইজো কৰিব নাযায়, কাৰো বিৰুদ্ধেও ক'ব নাযায়। বিজেপিয়ে নিজৰ উন্নয়নৰ এজেণ্ডা, বিজেপিৰ নিজৰ নীতি আদৰ্শ আৰু উন্নয়নৰ এজেণ্ডাত বিজেপি ইলেকশ্যন খেলিব। আৰু আমি উন্নয়ন কৰিছোঁ। আজি আপোনালোকে এই ধুবুৰীত, মইতো 78ৰ পৰা ধুবুৰী আহি আছোঁ, 78 তেতিয়া আপোনালোকৰ জন্মই হোৱা নাই, হয়নে? আজি ধুবুৰীৰ ৰাস্তা ঘাট কেনেকুৱা আছিল, আজি কেনেকুৱা হৈছে? আজি ফ্লাইঅভাৰ যিখন বনি আছে এতিয়া আপোনাৰ গৌৰীপুৰৰ পৰা, এই ফ্লাইঅভাৰ কোনোদিনে কল্পনা কৰিছিল নেকি আমাৰ ধুবুৰীৰ মানুহে? কথাটো কৈছোঁ। আজি ধুবুৰীৰ যিটো ৰাস্তা, এনেকুৱা ৰাস্তা হ'ব বুলি কোনোদিনে কল্পনা কৰিছিল নেকি? মইতো 78ৰ পৰা আহি আছোঁ বুলি ক'লোঁ নহয়। ধুবুৰীত আজি মেডিকেল কলেজ কোনোদিনে আশা কৰিছিল নেকি? মইতো স্বাস্থ্যমন্ত্ৰী আছিলোঁ 85ত। মই স্বাস্থ্যমন্ত্ৰী থকা অৱস্থাত 85-90ত মই ইয়াতে ক'ৰবাত আগমনিত 30 বেডেড হস্পিটেলখন কৰি দিছোঁ, ক'ৰবাত এখন 30 বেডেড হস্পিটেল। তেতিয়া সেই 30 বেডেড হস্পিটেলখন লৈ মানুহ একদম উত্ৰাৱল হৈ গৈছে, আৰে বাপৰে ইমান ডাঙৰ কাম কৰি দিলে। মোৰ নিজৰ অভিজ্ঞতা। আজি সেই 30 বেডেড হস্পিটেল এখনত মানুহে কিমান আনন্দ পাইছে। গৌৰীপুৰে হওক, আগমনিয়ে হওক, মই তেতিয়া এই কিছুমান ঠাইত হস্পিটেল বনাই দিছিলোঁ। কিন্তু আজি সেই 30 বেডেড হস্পিটেলৰ ঠাইত ধুবুৰীত মেডিকেল কলেজ হ'ল। কোনে কল্পনা কৰিছিল যে ধুবুৰীত মেডিকেল কলেজ হ'ব এখন? আগতে মেডিকেল কলেজ মানে আমি এইটোৱেই জানো যে এখন গুৱাহাটী, এখন ডিব্ৰুগড়, এখন শিলচৰ। আজি ধুবুৰীত মেডিকেল কলেজ হ'ল, কথাটো কৈছোঁ। গতিকে ইয়াত কিমান উন্নয়ন হৈছে আজি ধুবুৰীখন। আজি ধুবুৰীৰ পৰ্টটো কিমান ডাঙৰ হৈ গ'ল, আৰু ধুবুৰী এটা ইম্পৰ্টেণ্ট পৰ্টলৈকে ৰূপান্তৰিত হ'ব এতিয়া। যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক যিটো পাৰ্ক হৈছে, তাৰপিছত গোটেই উন্নয়নৰ মাত্ৰাটো আজি এই যোগীঘোপা ধুবুৰী ইয়াৰ পৰাই গোটেই অসমৰ বিকাশটো আৰম্ভ হ'ব। আপোনালোকক মই আজি ক'লোঁ, মই সিদিনা জীয়াই থাকোঁ নে নাথাকোঁ নাজানো, আপোনালোকে মোৰ কথাটো মনত ৰাখিব। উন্নয়ন অসমৰ উন্নয়নৰ প্ৰাণকেন্দ্ৰ, মানে বাণিজ্যিক প্ৰাণকেন্দ্ৰ। উন্নয়ন মানে বাণিজ্যিক প্ৰাণকেন্দ্ৰ যোগীঘোপা ধুবুৰীয়ে হ'ব। আজি ধুবুৰী ফুলবাৰী ব্ৰিজ হ'ল, ধেমালি কথাটো নহয়। কোনে আশা কৰিছিল যে ধুবুৰী ফুলবাৰী ব্ৰিজ? আপোনালোকে আশা কৰা নাই। 5,000 কোটি টকা, ইমান দীঘল ব্ৰিজ। গতিকে আপোনাৰ ধুবুৰীৰ মানুহে আগতে ভাবিছে আমাৰ নাওকেইখন ভাল হ'ব লাগে। আৰু মই ট্ৰান্সপৰ্ট মিনিষ্টাৰ হৈ থাকোঁতে মই ভাল নাও ইয়াত দিছোঁ, কেটামাৰন দিছোঁ, ৰ'পেক্স দিছোঁ, এনেকুৱা ধুনীয়া ধুনীয়া নাও দিছিলোঁ মই তেতিয়া। আৰু চবতে মেৰাইন ইঞ্জিন লগাই দিছোঁ, চব নাওবিলাকত, প্ৰাইভেট নাওবিলাকতো বিনা পইচাই। গতিকে আমাৰ মানুহৰ সেইটোৱে চিন্তা আছিল। কিন্তু এতিয়া দলং হ'ব 2 দিনৰ পিছত। উন্নতি হৈছে ধুবুৰী জিলাখনত। গতিকে এই উন্নয়নৰ কাৰণে ৰাইজে ভোট দিব। চাওক, প্ৰভাৱ মানে কি হয়, চবৰেতো প্ৰভাৱ এটা থাকে। কিন্তু পঞ্চায়ত ইলেকশ্যনৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আমাৰ আগন্তুক যিটো আমাৰ বিধানসভাৰ
নিৰ্বাচন হ'ব তাতেতো অলপ প্ৰভাৱ পেলাব নিশ্চয়, সেইটো বেলেগ কথা। কিন্তু দুইটা নিৰ্বাচনৰে পাৰ্থক্য আছে। এইটো যিটো আমাৰ পঞ্চায়ত নিৰ্বাচন, ধৰক যিজন সদস্য উঠিব, এই সদস্যজনত বহুত ক্ষেত্ৰত দেখা যায় যে তেওঁৰ ৰিলেটিভ কিছুমান থাকে, ইৰেছপেক্টিভ অফ এনি পাৰ্টি, এক্ৰছ দ্য পাৰ্টি লাইন, সেনেকৈও ইয়াত ভোট দিয়ে। কিন্তু বিধানসভাত সেইটো নিদিয়ে। বিধানসভাৰ পাৰ্টি হিচাপে চৰকাৰ হ'ব লাগিব এই বুলি ভোট দিয়ে মানুহে, সেইটো কথা থাকে।